নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ দিনৰ দুপৰীয়াৰ আহাৰটো ভাবিছোঁ মানুহজনৰ লগত খাম। আজি যিহেতু তাৰ ছুটি আছে, সেইফালে ঢেকীয়া শাক কিনিলোঁ। ঢেকীয়া শাক পালোঁ, বাহিৰত গৈছিলোঁ। ঢেকীয়া শাকটো লৈ কিনে মই ঘৰলৈ গৈ আছোঁ আৰু মই পলাইছোঁ ঘৰলৈ। পালোহি। যিহেতু আমি গাঁও এৰিয়াত থাকোঁ, ভালেই লাগে এইফালে থাকি। ৰাস্তাটো খুলিলোঁ আৰু আলহী ৰুমত মই মানুহজনে মোৰ কাৰণে এইটো পাপৰ পুৰি দি আছে। এনেকুৱাতে আমি ভাত চাত লৈ বহিলোঁ। আৰু এইফালে তিতাকেৰেলা চাটনি, আপোনালোকে তিতাকেৰেলা চাটনি খায়নে বাৰু কমেণ্ট কৰি জনাবচোন। আমি ভাত চাত খাই লৈছোঁ আৰু আজি বতৰটো বেয়া, সেইকাৰণে ভাবিলোঁ জেকেটটো লগাই যাওঁ। যিহেতু ঘৰ আহিবলৈ ৰাতি হৈ যায়, সেইটো কাৰণে জেকেটটো লগাই কিনে গুচি গৈছোঁ। আৰু এইফালে বৰষুণটো দিব হৈছে, বৰষুণটো আহিব। এইফালে গোটেই আকাশখন ডাৱৰীয়া হৈ আছে, সেইকাৰণে ছাতিটো লৈ ল'লোঁ। আৰু এয়া মই পাই গ'লোঁ ষ্ট'ৰ। থেংক ইউ, বাই বাই।